নমস্কাৰ বন্ধুসকল, চাই আছে PNB আছাম আৰু PNB আছামৰ পেজটো আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্ৰথমতে কৈছোঁ ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব। আৰু মই পুনৰ আজি আহিছোঁ বিশ্ব ঐতিহ্য ক্ষেত্ৰ, আমাৰ গৌৰৱ, অসমৰ গৌৰৱ, স্বৰ্গদেউসকলৰ সমাধিস্থল এয়া চৰাইদেউ, ঐতিহাসিক চৰাইদেউলৈ আহি আছোঁ। আৰু ঐতিহাসিক চৰাইদেউলৈ আজি অহাৰ মোৰ কেইটামান উদ্দেশ্য আছে। প্ৰথম কথা হ'ল যে ঐতিহাসিক চৰাইদেউ যেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হ'ল যোৱা 26 জুলাইৰ দিনাখন, বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰাৰ পাছত লাহে লাহে বিশ্ববাসীৰ মাজত চৰাইদেউৰ প্ৰতি টান এটা বাঢ়িলে আৰু বিশ্ববাসী লাহে লাহে চৰাইদেউলৈ আহিবলৈ আৰম্ভ কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি ইতিমধ্যে চৰাইদেউলৈ পৰ্যটক হিচাপে আহি আছে। আৰু সেই সূত্ৰে আজি আহিব থাইলেণ্ডৰ ৰাষ্ট্ৰদূত পাউৰত হংটং আজি আহিব। আৰু অহাৰ পিছত তেখেতসকলৰ যিহেতু ইয়াৰ লগত টাইমূলীয় ব্যক্তিসকলৰ চৰাইদেউৰ মৈদামৰ লগত বা চৰাইদেউৰ লগত এটা সম্পৰ্ক আছে, সেইকাৰণে টাইমূলীয় ব্যক্তিসকলে নিজৰ পিতৃ পিতামহসকলৰ সমাধিস্থল চাবলৈ অহাটো আচলতে তেওঁলোকৰ এটা বিশেষ কৰ্মৰ ভিতৰত পৰিছে। আৰু লগে লগে তেওঁলোকে কৰিব কি, এই বিষয়টো নি থাইলেণ্ডত বা বিশ্বৰ অন্য প্ৰান্তত প্ৰচাৰ কৰিব। প্ৰচাৰ হোৱাৰ লগে লগে আমাৰ এই চৰাইদেউলৈ পৰ্যটকৰ আগমন ঘটিব। আৰু আমি যে ভিডিঅ'বিলাক বনাই আছোঁ, আমি যিবিলাক ক্ৰিয়েটৰ, আমি যিবিলাক সামাজিক মাধ্যমৰ যিখিনি ভিডিঅ' ক্ৰিয়েটৰ আছোঁ, আৰু সেইসকলেও এটাই লক্ষ্যৰ উদ্দেশ্য যে আমি আমাৰ অসমখনৰ ঐতিহাসিক সমলবিলাক, আমাৰ অসমখনক কেনেকৈ পৰ্যটন উদ্যোগ হিচাপে গঢ়ি তুলিব পাৰি। আমি বিদেশলৈ গৈ বিদেশৰ বস্তুবিলাক দেখুৱাই থাকোঁ। আমাৰ ক্ৰিয়েটৰবিলাকৰ আজিকালি এটা হৈছে যে আমাৰ ভিউৱাৰ্ছৰ টকাৰে গৈ বিদেশত গৈ আমি বিদেশৰ বস্তু দেখুৱাই থাকোঁ। কিন্তু অসমত ইমান ভাল ভাল সম্পদ আছে। অসমলৈ পৰ্যটক আগমন কৰিবৰ কাৰণে আমি ভিডিঅ' ক্ৰিয়েটৰসকলে আমি সামাজিক দায়বদ্ধতা কেনেকৈ পালন কৰিছোঁ। আৰু আমি সামাজিক দায়বদ্ধতা পালন কৰিবলৈ হ'লে আমাৰ নিজস্ব সম্পদখিনিক আমি বিশ্ববাসীৰ মাজলৈ লৈ যাব লাগিব। আৰু আমাৰ বিশ্ববাসীৰ মাজলৈ লৈ যাবলৈ প্ৰতিজন সামাজিক মাধ্যমত জড়িত যিসকল ভিডিঅ' ক্ৰিয়েটৰ আছোঁ, ডিজিটেল ক্ৰিয়েটৰ আছোঁ, তেওঁলোকে আমি কিন্তু বহুখিনি সহায় কৰিব পাৰোঁ। এই কথাকেইটা মই ক'লোঁ। আৰু আজি কেনেকৈ পাউৰত হংটং ইয়ালৈ আহিব, থাইলেণ্ডৰ ৰাষ্ট্ৰদূত, আৰু তেখেতক কেনেকৈ আদৰণি জনোৱা হ'ব বা কি কাৰ্য কৰা হ'ব, সেইখিনি আপোনালোক নিশ্চয় দেখুৱাম। ভিডিঅ'টো চাই থাকিব। পুনৰবাৰ মই ক'বলৈ বিচাৰিছোঁ যে মই আগৰ ভিডিঅ'টো কৈছিলোঁ যে এয়া হৈছে ভাৰতবৰ্ষৰ 43 সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ, অসমৰ তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ। কিন্তু এয়া হৈছে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰথম বিশ্ব ঐতিহ্য ক্ষেত্ৰ, য'ত অসমীয়া সমাজ ব্যৱস্থা, অসমীয়া সংস্কৃতি, টাই আহোমসকলৰ সংস্কৃতি প্ৰতিফলিত হৈ আছে। টাই আহোমসকলৰ মৈদাম পথাৰ সংস্কৃতি, যিটো মিছৰৰ পিৰামিডৰ লগত যাক ৰিজোৱা হয়, আৰু সেই ক্ষুদ্ৰ মিছৰ বুলি যাক কোৱা হয়, ভাৰতবৰ্ষৰ ক্ষুদ্ৰ মিছৰ বুলি কোৱা জেগাডোখৰে হৈছে এয়া ঐতিহাসিক চৰাইদেউ। আৰু ইয়াত অধ্যয়ন কৰিব পৰা, ইয়াত বিশেষকৈ বুৰঞ্জীৰ অধ্যয়ন বা আমাৰ আগৰ প্ৰজন্ম, আমাৰ পিতৃ পিতামহসকলৰ বা চাওলুং চুকাফা, যি অসমীয়া জাতিৰ জনক, যি অসমীয়া জাতি গঠন কৰিছে, সেই মহান অসমীয়া জাতিৰ পিতৃ পিতামহসকলৰ যি সংস্কৃতি আছিলে, সেই সংস্কৃতি অধ্যয়নৰ কাৰণে এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰাৰ পিছত বিশ্ববাসীয়ে অন্ততঃ এটা গৌৰৱোজ্জ্বল ইতিহাস থকা আহোম প্ৰশাসনৰ ইতিহাস অধ্যয়ন কৰিব পাৰিব। আৰু আমি সগৌৰৱে কওঁ যে বিশ্বত এনেকুৱা এটাই প্ৰশাসন আছিলে, সেয়া আছিলে আহোম প্ৰশাসন। টাই আহোম জনগোষ্ঠীৰ নেতৃত্বত সেই আহোম প্ৰশাসন আছিলে। আৰু সেই আহোম প্ৰশাসনে বিশ্বত একমাত্ৰ জাতি, যি 600 বছৰ এখন দেশ শাসন কৰিব পাৰিছে। বিশ্বত কোনো জাতিয়ে আজিলৈকে 600 বছৰ এখন দেশ শাসন কৰিব পৰা নাই। আৰু সেই ইমান বিৰল কৃতিত্বৰ অধিকাৰী, এই বিৰল কৃতিত্বৰ অধিকাৰী আমাৰ অসমীয়া পিতৃ পিতামহসকলৰ স্বীকৃতি কিন্তু আমি যেতিয়া পাবলৈ তাতকৈ বহুত পিছত পাইছোঁ। তথাপিও আমি গৌৰৱান্বিত যে অসমৰ এই 600 বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসে বিশ্বত স্বীকৃতি লাভ কৰিলে। আৰু আমাৰ পিতৃ পিতামহসকলৰ সমাধিস্থলক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হ'ল। এই কথাষাৰ আমি প্ৰত্যেকজন অসমীয়াই আমি গৌৰৱ কৰি ক'ব লাগিব। আৰু দ্বিতীয় কথা হৈছে কি, আমি যদি জাতি গঠন প্ৰক্ৰিয়াত কওঁ তেতিয়াহ'লে চাওলুং চুকাফাৰ কথা ক'ম, আৰু যদি সংস্কৃতি আৰু সাহিত্যৰ কথা কওঁ তেতিয়াহ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা ক'ম।
আমি ভাবিম যে ইয়াৰ পিছত মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা, য'ত সত্ৰ পীঠস্থান, য'ত একশৰণ নামধৰ বা বৈষ্ণৱী ধৰ্ম প্ৰচাৰ কৰা যায়, সেইটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হওক। কিন্তু প্ৰথম জাতিৰ জনক চাওলুং চুকাফাৰ ইতিহাস জড়িত এয়া হৈছে চৰাইদেউ। ইতিমধ্যে যিগৰাকী আমাৰ অতিথি আজি অহাৰ কথা আছে, যিগৰাকী অতিথি অলপ সময়ৰ পিছত পাবহি, তেখেতে পাউৰত সংটং। পুনৰ কৈছোঁ যে থাইলেণ্ডৰ ৰাষ্ট্ৰদূত, আৰু থাইলেণ্ডৰ ৰাষ্ট্ৰদূতগৰাকীক আদৰিবৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰত্নতত্ত্ব বিভাগৰ বা পুৰাতত্ত্ব বিভাগৰ বিষয়ববীয়াসকল আৰু আমাৰ সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক যি ধৰ্মেশ্বৰ কোঁৱৰ, তেখেত যিহেতু সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক, আৰু তেখেতে বহু কষ্ট কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে। তেখেতে ব্যক্তিগতভাৱে কষ্ট কৰিছে। তেখেতে ইয়াত যিখিনি আচলতে এজন স্থানীয় ব্যক্তি হিচাপে তেওঁ বিধায়ক হোৱাৰ আগৰ পৰা তেখেতে এই সপোন দেখিছিলে যে এই অঞ্চলত এই চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়ক, আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিবলৈ হ'লে যিভাগে সজাব লাগিব, তাৰ কাৰণে ধৰ্মেশ্বৰ কোঁৱৰে, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বহুখিনি কষ্ট কৰি থৈছে। তেখেতে ব্যক্তিগতভাৱে যিমানখিনি পাৰে ইয়াত আন্তঃগাঁথনিতো সহায় কৰিছে। এই গোটেই কথাবিলাক হৈ শেষত দিন বা তেখেতৰ সপোন সফল হৈছে। তেখেতে এটা সপোন দেখিছিলে আৰু সেই সপোন সফল হৈছে। আজি সেই সপোনৰ সফলতা দেখিবলৈ পাইছে, কাৰণ বিশ্ববাসীয়ে চৰাইদেউক চাবলৈ আহিছে। মই দেখুৱাই দিওঁ এবাৰ যে তেখেতসকল কেনেকৈ ৰৈ আছে। ইতিমধ্যে ৰৈ আছে মোৰ সন্মুখত, তেখেতসকল ৰৈ আছে। মই এবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ৰৈ আছে পুৰাতত্ত্ব বিভাগৰ সঞ্চালক আছে, আমাৰ সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আছে, আৰু বিভিন্ন পুৰাতত্ত্ব বিভাগৰ যিসকল বিষয়ববীয়া তেখেতসকল আছে, আৰু তেখেতসকলৰ এতিয়া ৰৈ আছে সেই বিশেষ অতিথিজনক আদৰণি জনাবৰ কাৰণে। আৰু বিশেষ অতিথিজন হৈছে থাইলেণ্ডৰ পাউৰত সংটং, থাইলেণ্ডৰ ৰাষ্ট্ৰদূত। খন্তেক সময়ৰ পিছত তেখেত আহিব, আৰু আহি পোৱাৰ পিছতে তেখেতে চাব তেখেতৰ পিতৃ পিতামহসকলৰ মৈদামস্থলী। তেখেতৰ লগত অহা যিসকল প্ৰতিনিধি, সেইসকলেও এই গোটেই যি ব্যৱস্থা চাবলৈ চেষ্টা কৰিব, আৰু তাৰপিছতে তেওঁলোকে নিশ্চয় এই কথাখিনি বিশ্ববাসীৰ মাজত প্ৰচাৰ কৰিব বা তেওঁলোকৰ থাইলেণ্ডত প্ৰচাৰ কৰিব। ইতিমধ্যে আমি শব্দ শুনিছোঁ, চাইৰেনৰ শব্দ শুনিছোঁ। ৰাষ্ট্ৰদূতগৰাকী কনভয় ইতিমধ্যে আহি আছে। পাউৰত সংটং, মই পুনৰ নাম কৈছোঁ, থাইলেণ্ডৰ ৰাষ্ট্ৰদূত। কনভয় আহি পাইছেহি। ভালে আছে। ইতিমধ্যে আহি পালেহি থাইলেণ্ডৰ ৰাষ্ট্ৰদূতগৰাকীক বিপুল আদৰণি জনোৱা হৈছে। এয়া থাইলেণ্ডৰ ৰাষ্ট্ৰদূত পাউৰত সংটং। তেখেত আহি পোৱাৰ লগে লগে তেখেতক আদৰণি জনোৱা হ'ল। আদৰণি জনালে পুৰাতত্ত্ব বিভাগৰ তৰফৰ পৰা, আদৰণি জনালে সোণাৰী সমষ্টিৰ বিধায়ক আৰু স্থানীয় সংগঠন যি টাই অসম সংগঠনে আদৰণি জনালে। চৰাইদেউ প্ৰেছ ক্লাবে তেখেতক আদৰণি জনালে। এইদৰে তাৰপিছত তেখেতক লৈ অহা হ'ল যিটো ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ অন্তৰ্গত যিখিনি মৈদাম আছে, সেই মৈদামখিনিলৈ তেখেতক লৈ অহা হ'ল। সেই মৈদামখিনিলৈ এতিয়া তেখেত আহি আছে লগত, আৰু সেই মৈদামখিনিলৈ আহোঁতে তেখেতক গোটেই বিষয়টো আচলতে মৈদাম কি বা চৰাইদেউক কিয় ৰাজধানী হিচাপে স্বৰ্গদেৱে চাওলুং চুকাফাই কিয় ৰাজধানী হিচাপে লৈছিলে, এই কথাখিনি ডক্টৰ নাৰিয়াল ডাঙৰীয়া, যিজনে পুৰাতত্ত্ব বিভাগৰ আৰু যিজনে বিশ্ব ঐতিহ্য ক্ষেত্ৰ
কৰাৰ ক্ষেত্ৰত যিজনে বিশেষ গুৰুত্ব লৈছিলে সেই ব্যক্তিজনে খুব সুন্দৰকৈ বুজাই দিলে আচলতে কথাখিনি। আৰু কোৱা হৈছে যে ওখ ঠাই পোৱা গৈছিলে, আনহাতে বানপানী ইয়াত ঢুকি পোৱা নাছিলে। আৰু সেই গোটেই কথাবিলাকবোৰ কিছুমান বৈজ্ঞানিক কাৰণ আছিলে য'ত চৰাইদেউক ৰাজধানী হিচাপে লোৱা হৈছিলে। আৰু তাৰপিছত মৈদাম প্ৰথানো কেনেকুৱা, মৈদাম প্ৰথাত কি কি হয়, মৈদাম প্ৰথাত কেনেকৈ মৈদাম দিয়া হয়, সেইভাগে মৈদামৰ বিষয়ে খুব সুন্দৰকৈ তেখেতে বুজাই দিলে। বা বুৰঞ্জী কেনেকৈ লিখিছিলে, আহোমসকলে বুৰঞ্জী লিখাৰ যিটো ব্যৱস্থা আৰম্ভ কৰিছিলে সেই বিষয়টো বুজাই দিলে। আৰু ইয়াত ক'ৰ পৰা তেখেতসকল আহিছিলে, কেনেধৰণে ইয়াত বসতি স্থাপন কৰিছিলে, তেখেতসকলে কেনেকৈ ৭ ৰাজ সামৰি ১ ৰাজ কৰিছিলে, কেনেকৈ এটা জাতি গঠন কৰিছিলে, এই গোটেই প্ৰক্ৰিয়াটো ৰাষ্ট্ৰদূতগৰাকীক খুব সুন্দৰকৈ বুজাই দিছিলে। আৰু বুজাই দিয়াৰ পিছত তেখেতে ক'লে যে মই মৈদাম চাম, আৰু সেইকাৰণে এইটো মৈদাম চাবলৈ লৈ আহিছে। ইয়াত কেইবাটাও মৈদাম আছে, মৈদামখিনি এফালৰ পৰা দেখুৱাবলৈ তেখেতক চেষ্টা কৰিছে। প্ৰতিটো মৈদামৰ বিষয়ে অৱগত কৰে, মৈদামৰ ভিতৰতনো কেনেকৈ স্বৰ্গদেউসকলৰ শৱদেহ ৰখা হৈছিল সেই বিষয়টো জনাবৰ কাৰণে, সেই বিষয়টো বুজাবৰ কাৰণে চেষ্টা কৰিছে। এইদৰে এফালৰ পৰা Museum is also very important because we have displayed there all the entities very expected from you. All the aspects. So that will add to your understanding of a full personality. পিছলিবিও ওলো আৰু আচলতে আমি যিগৰাকী ৰাষ্ট্ৰদূত, থাইলেণ্ডৰ ৰাষ্ট্ৰদূত, তেওঁৰ লগত আমি সম্পূৰ্ণৰূপে খোজকাঢ়ি ভাগৰিছোঁ, আমি অলপ বহিছোঁ। কিন্তু তেওঁলোকৰ দেখিছোঁ আমাতকৈ এনাৰ্জিটো বেছি আছে, আৰু এনাৰ্জিটো বেছি থকাৰ কাৰণে তেওঁলোকে আৰু ওপৰলৈ গৈ আছে। আৰু দ্বিতীয় কথা হৈছে আমাৰ যিগৰাকী ইয়াৰ পুৰাতত্ব বিভাগৰ বিষয়া নাৰিয়াল, তেখেতে খুব সুন্দৰকৈ তেখেতক বুজাই নি আছে গোটেই বিষয়টো, কেনেকৈ চাউলুং চুকাফাই কেনেকৈ ইয়াত ৰাজধানী পাতিলে, ৰাজধানী পতাৰ কথা ক'লে, কিয় পাতিলে, এইডোখৰ জেগাত চৰাইদেউতনো কিয় পাতিলে সেই কথাখিনি তেখেতক বুজালে। তাৰপিছত মৈদামনো কেনেকুৱা, মৈদামবিলাক কেনেকৈ নিৰ্মাণ কৰা হয়, মৈদামত কি কি ৰখা হয়, মৈদামৰ ভিতৰলৈ সোমোৱাই নি সেইখিনি কথা দেখুৱালে। এতিয়া এটা মৈদাম খনন কাৰ্য চলি আছে সেই মৈদামটো অধ্যয়নৰ কাৰণে, আৰু সেই মৈদামটো চাবলৈ তেখেতে গৈ আছে। অলপ পিছত তেখেতসকল আহিব, পুনৰ আমি তেখেতসকলৰ লগত আপোনালোকক লৈ যাম। কেনেকৈ আহোম সাম্ৰাজ্য চলাই, এই গোটেই কথাখিনি নাৰিয়াল ডাঙৰীয়াই খুব সুন্দৰকৈ বুজাই দিলে। আৰু খুব সুন্দৰকৈ বুজাই দিয়াৰ পাছত তেখেতে মিউজিয়াম চাবলৈ গৈছে, মিউজিয়াম চাব। আৰু এই গোটেই কথাখিনি আমাৰ ইয়াৰ পৰা তেখেতে থাইলেণ্ডলৈ কঢ়িয়াই লৈ যাব। থাইলেণ্ডৰ ৰাইজৰ লগত তেখেতে এই কথাখিনি ক'ব যে সম্পৰ্ক থাইলেণ্ডৰ লগত অসমৰ সম্পৰ্ক বা টাইমূলীয় সংস্কৃতি অসমত কেনেকৈ আছে কথাখিনি ক'ব। আৰু এই কথাখিনি আজি থাইলেণ্ডৰ প্ৰতিনিধি ইয়াত উপস্থিত হোৱা মানে থাইলেণ্ডৰ পৰ্যটকৰ আগমনৰ সম্ভাৱ্যতা বৃদ্ধি পাইছে আচলতে। ইয়াৰ পিছত তেখেতে এতিয়া চোৱাৰ পাছত তেখেতে যিগৰাকী ৰাষ্ট্ৰদূতগৰাকী মিউজিয়াম চাবলৈ আহিলে, আচলতে মিউজিয়াম চাবলৈ আহিলে। আৰু মিউজিয়াম চাবলৈ আহি মিউজিয়ামত যিটো এতিয়া পুৰাতত্ব বিভাগে এটা মিউজিয়াম ইয়াত প্ৰস্তুত কৰিছে দৰ্শনাৰ্থীসকলৰ কাৰণে, পৰ্যটকৰ কাৰণে, যাতে মৈদামৰ বিষয়ে বা আহোম সাম্ৰাজ্যৰ বিষয়ে বা স্বৰ্গদেউসকলৰ বিষয়ে অধ্যয়ন কৰিব পাৰে। আৰু সেই মৈদাম চাবলৈ ৰাষ্ট্ৰদূতগৰাকী আহিলে আৰু তাত মৈদামো চালে। মৈদাম চোৱাৰ পিছত তেওঁ মিউজিয়াম চালে, ইয়াত যাদুঘৰ যিটো আছে সেই সংগ্ৰহালয় চালে। সংগ্ৰহালয় চাই তাৰ পৰা তেখেতে বিদায় ল'লে আচলতে ইয়াৰ পৰা, চৰাইদেউৰ পৰা। Please say something about your Saraideo Museum visit. I think it's a great opportunity to be able to visit the Royal Ahom Museum, that we could learn about the cultures, the heritage that passed through up till now. And this also show that for me as ambassadors of Thailand from Thailand, we have heard Thai Ahom as the kind of ancient link with our Thai people.
So for me, I'm so impressed by the way to understand all this fact, and now I think that I do. I feel that Thailand and also Thai Ahom India through Thai Ahom, we have really close and deep link since the old day. So thank you ASI for organizing this visit for me. Thank you. Thank you. ভাল লাগি তেখেতে খুব সুন্দৰকৈ কৈ গ'ল যে মই ইমপ্ৰেছ হৈছোঁ ইয়াৰ পৰা মই ইমপ্ৰেছ হৈছোঁ মই ভাল লাগিলে চাই আৰু কথাখিনি জানিব পাৰিলোঁ বুজি পালোঁ আৰু এইখিনি কথা মই গৈ থাইলেণ্ডত এই কথাখিনি মই ক'মগৈ এই কথাখিনি তেখেতে খুব সুন্দৰকৈ কৈ গ'ল আৰু সেই কথাখিনিকে এটাই লাভ হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰাৰ পাছত বিভিন্ন দেশৰ বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে ইতিমধ্যে চৰাইদেউ ভ্ৰমণ কৰিছে আৰু তেখেতসকলে চৰাইদেউ ভ্ৰমণ কৰি চৰাইদেউক বিশ্ব পৰ্যায়লৈ নিয়াৰ যিটো ব্যৱস্থা এতিয়া তেখেতসকলৰ হাতত আৰু এতিয়া আমাৰ লক্ষ্য হ'ল আমি চৰাইদেউক কেনেকৈ ৰাখিব পাৰোঁ সেইটো আমাৰ মূল লক্ষ্য হ'ব এতিয়া চৰাইদেউক আমি কিমান সুন্দৰকৈ বিশ্ববাসীৰ আগত উপস্থাপন কৰিব পাৰোঁ তাত বহু সমস্যা আছে সমস্যাখিনি সমাধান হ'ব লাগিব বিভিন্ন ধৰণৰ সমস্যা আছে বাট পথৰ সমস্যা আছে সেই সমস্যাখিনি সমাধান হ'ব লাগিব চৰাইদেউলৈ আহিবলৈ বাট পথৰ সমস্যা আছে সেই সমস্যা সমাধান হ'ব লাগিব খোৱা পানীৰ ব্যৱস্থা ভাল হ'ব লাগিব বাহিৰত প্ৰস্ৰাৱগাৰ লেট্ৰিন আদি হ'ব লাগিব এই গোটেই কথাবিলাক এটা উচ্চ মানৱ পৰ্যায়ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউক স্বীকৃতি দিব পৰাকৈ যিখিনি ব্যৱস্থা গঢ়ি তুলিব পৰা যিখিনি ব্যৱস্থা সেইখিনি চৰকাৰী পক্ষই ল'ব লাগিব আৰু সমান্তৰালভাৱে জনসাধাৰণেও তাত আমি হাত উজান দিয়াৰ প্ৰয়োজন আছে ইমান দেৰি ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপোনালোকেও আহক চৰাইদেউ চাওক চৰাইদেউক সুৰক্ষিত কৰি ৰাখক চৰাইদেউক সুন্দৰ কৰি ৰাখক চৰাইদেউক সজাই তোলক আৰু চৰাইদেউৰ বিষয়ে প্ৰচাৰ কৰক